নমস্কাৰ খুব টাং সকলোকে মোৰ চেং অসম চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ৰাখক আৰু যদি ইউটিউবত চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক। আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক আগবঢ়াব বিচাৰিছো যে টাই আহোমসকলৰ মৈদাম দিয়া পদ্ধতিৰ বিষয়ে। পৃথিৱীৰ সকলো জাতি জনগোষ্ঠীৰ মৃত্যুৰ পিছত তেওঁলোকৰ শৰীৰটো সৎকাৰ কৰা পদ্ধতি পৃথক পৃথক আৰু তেওঁলোকৰ নামাকৰ্ম পৃথক পৃথক আৰু টাই আহোমসকলৰ এই ৰখা পদ্ধতিটোক মৈদাম প্ৰথা বুলি কোৱা হয় আৰু এক বিশেষ কিছুমান নিয়মেৰে পালন কৰা হয়। বলক তেনেহ'লে সম্পূৰ্ণ আমি নিয়মসমূহ আজি আলোচনা কৰোঁ। টাই আহোমসকলে এজন ব্যক্তিক জীৱনকালত যিমান সন্মান কৰা হয় ঠিক সমানে ব্যক্তিৰ মৃত্যুৰ পাছত সমানে সন্মান আগবঢ়োৱা হয় আৰু মৃত্যুৰ পাছত আত্মাক বিশ্বাস কৰি সেই আত্মাটোক সমানে জীয়াই থকা ব্যক্তিজনৰ সমানে সমানে তেওঁলোকক খাদ্য আগবঢ়োৱা হয়। সকলো কিছুমান প্ৰথা আছে, গোটেই প্ৰথাখিনি আপোনালোকে ভিডিঅ' যোগে আগবঢ়াম। টাই আহোমসকলৰ মৈদাম দিয়া প্ৰথাটোৰ ঐতিহ্য বহন কৰি আহিছে চৰাইদেউ জিলাত অৱস্থিত অবিভক্ত শিৱসাগৰৰ যি আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাকি হোৱা স্বীকৃতিপ্ৰাপ্ত চৰাইদেউ মৈদাম অৰ্থাৎ টাই আহোমসকলে মৃতকক সৎকাৰ কৰা পদ্ধতি হৈছে বিশেষ সন্মানে মৃত শৰীৰটো দাম তথা মৃত শৰীৰটোক তেওঁলোকে বিশেষ সন্মানৰ কিছু নীতি নিয়মে পালন কৰি ৰখা হয়। বৰ্তমান সময়ত শিৱসাগৰ জিলাৰ চৰাইদেউ জিলাৰ মহন দেউধা বাইলুং অধ্যুষিত অঞ্চলৰ গাঁওসমূহ এতিয়াও যি মৈদাম প্ৰথা প্ৰচলন কৰি আছে, তেওঁলোকে প্ৰথা পালন কৰি আহিছে। এই অঞ্চলত ব্যৱহাৰ হৈ থকা সকলো নীতি নিয়ম আপোনাক আগবঢ়াম তথা টাই আহোমৰ যি অতি পৰম্পৰাগত মৈদাম দিয়া প্ৰথা এই ভিডিঅ'টো আপোনালোকে জানিবলৈ পাব। গতিকে সকলো স্কিপ নকৰাকৈ সকলো তথ্য জানিবৰ কাৰণে এইটো শেষলৈকে আপোনালোকে চাই থাকক। মানুহ মৃত্যু হ'লে বিশেষকৈ মোহন দেউধাই বাইলুং এই তিনি ফৈদৰ বাকীখিনি ক'বলৈ নাযাওঁ। তিনি ফৈদৰ মৃত্যু হোৱাৰ লগে লগে তেখেতক এই হোৱা জেগাটো বা যিডোখৰ জেগাত থোৱা হয় তাতে প্ৰথম বগা কাপোৰ দি ঢাকি ৰখা হয়। তাৰ পাছতে গাঁৱৰ জ্ঞাতি অহাৰ পাছত তেখেতক বাজলি উলিওৱা হয়, চালি বনাই চোতালত উলিওৱা হয়। গা ধোৱা মানে সাধাৰণতে আমাৰ গা ধোৱাটো এনেকুৱা হ'ব লাগে গীতুং নামতে হ'ব লাগে, পানী পাছত হ'ব লাগে। আজিকালি ভিতৰৰ পৰা ধোৱা হয়, এইটো গীতুং নামত হ'ব লাগে। পানী পাছতে গা ধোৱা বহু। তাৰ পাছতে গা ধুৱাই আনি আমি ৰভা এখন পাতিলোঁ, ৰভাৰ তলত এখন পাতি পেলাই কাপোৰ পাৰিলোঁ। কাপোৰ পাছত তাত তেওঁক ধোৱালোঁ, ধুৱাই ধুনীয়াকৈ আবুৰ কৰি তেওঁক মানে বান্ধি থলোঁ। বন্ধাৰ পাছত গাঁৱৰ জ্ঞাতি হওক মিতিৰ কুটুমাই তেওঁলোকক মানে হয়তো কাপোৰ দিলে, কানি দিলে, চাদৰ দিলে, কোনোবাই গামোচা দিছে, তেওঁৰ ওপৰত জাপি দিয়া হয়। তাৰ পাছতে ঘাই মানুহ তেতিয়া মৰিছে, ভিতৰৰ উধানটা আনি তাত ভাত পতা হয়। ভাত পাতোঁতে পুতেকে পাতিব, সৰু পুতেকে হয় নহ'লে ডাঙৰ পুতেকেও হ'লেও ভাত পাতিব। ভাত পাতোঁতে এটা চৰু টেকেলি লৈ ভাত মানে আমদালি দি চ'ত পানী দি ভাত পাতিব। ভাত বনাব, ভাত বনাই এখন মেহেঙা ফোন দিব, ফোনত তাত ভাতখিনি হ'লে কাঢ়ি থৈ তাত ফোনত দিব। আলু মিতিৰ কুটুমে যদি আনে এটা ব্লেকে হিচাপ সেইখিনিও ছাইডত থ'ব। ঠিক তেনেধৰণে এই কুকুৰাটো মৰা হয়। কুকুৰাটো মাৰি পুৰি মেলি খাং কৰি চফা কৰি খাং কৰি মানে ভাতৰ ওপৰত দিয়া হয়। এখন তামোল দিয়া হয়, ৰহিলাও থোলা দিয়া হয়। ঠিক তেনেধৰণে তেওঁক মানে আমি মৈদামত নিয়া অৱস্থাত আগতে আমি সেইখিনি আমাৰ কৰা নিয়ম আছে। পাছত আমি তেওঁক যেতিয়া মৈদামলৈ নিম, ডাঙৰ তোলাৰ লগে লগে আৰু এটা কথা আছে, আমি চাওঁ, লক্ষীটো যাবগৈ পাৰে আৰু এখন ডলাত মানে তাত দুচাপ কৰি ধান দিওঁ, 5টা এঠাইত 7টা এনেকৈ দিওঁ। ৰাতিলৈ দিনা আমি চাওঁ গৈছে নেকি, কিবা লক্ষী গৈছে নেকি, তেতিয়া প্ৰমাণ কৰি চাওঁ। এই পৰম্পৰাটো আছে আমাৰ। যিসকলে আমাৰ মৈদাম নিদিয়ে তেওঁলোকে দাস কৰে। দাস কৰা সকলৰ কোনো দামত নাথাকে। আমি মৈদাম দিওঁ, মৈদামৰ ওপৰত এখন চালি দিওঁ। চালিখন 10 দিনৰ কাৰণে এটা মজুত এখন যিখন আমি মেহেঙাত তেওঁ ভাত বনাইছোঁ
তেওঁক 10 দিনৰ কাৰণে তাত দিয়া হয়, থাকিবৰ কাৰণে দিয়া হয় আৰু ৰুম দামত দিয়া হয়। তাৰ 10 দিন তাত তেওঁ জিৰণি লৈ থাকিলে 11 বছৰ আমি ভিতৰলৈ লৈ আহোঁ। আমি দাম মই পুনৰ দাম হিচাপে বহুৱাওঁ। চিপ মোৰ পইচা চুৰি যাজু তাৰ ৰকচু যাজু বোলে কাম হ'ব নেকি মোৰ দাম, তেতিয়া আমি পুনৰ তেওঁক দাম হিচাপে বহুৱালোঁ। বহুৱাৰ পাছত আমি ঘৰুৱা দাম হিচাপে বল তেওঁ গৃহৰক্ষক দাম হৈ থাকিল। এই গৃহৰক্ষক দাম আমি তেনেকৈ ৰাখোঁ। যিসকলে মৈদাম তেওঁলোকে পিণ্ড উঠোৱাৰ পাছত তেওঁলোকৰ দাম ফি নাই, তাৰমানে তেওঁলোকৰ NRC নাই। চাৰিপুখৰ পৰা আমি 9 পুখলৈকে আমাৰ আছে, 9-14 পুখলৈ আছে।